নমস্কাৰ সকলোকে ৰান টু ছাকচেছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি প্ৰথম আলোচনা কৰিম বা ভিডিঅ' থাম্বনেইল দেখি গম পাইছে আজিৰ বিষয় অসম আৰক্ষী ABUB যিখন কুৱেশ্যন পেপাৰ তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু তাৰ সম্পূৰ্ণ যিটো চিলেবাছ সেই চিলেবাছটো কি হ'ব। এতিয়া যিসকলে আগতে পৰীক্ষা দিছে তেওঁলোকে গম পাব, আৰু যিসকলে পৰীক্ষা দিয়া নাই নতুন প্ৰথম পৰীক্ষা দিব বা প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এইটো বিশেষ ইম্পৰ্টেণ্ট। গতিকে তেওঁলোকে ভালকৈ ভিডিঅ'টো চাব। ইয়াৰে প্ৰথমতে আসাম পুলিচ ABUB চিলেবাছ। ইয়াৰে যিখন কুৱেশ্যন পেপাৰ থাকে সেই কুৱেশ্যন পেপাৰখন 4টা পাৰ্টত আহে, মানে 4টা পাৰ্টৰ পৰা প্ৰশ্ন আহে। আসাম হিষ্ট্ৰী আহে বা আসাম GK, তাৰপিছতে মেথছ থাকে, ইংলিছ থাকে আৰু ৰিজনিং থাকে। এতিয়া ইম্পৰ্টেণ্ট টপিক বা ইম্পৰ্টেণ্ট পাৰ্ট, ইয়াত পাৰ্ট 1ত আমি ৰাখিব পাৰোঁ আসাম GK থাকে, এইটো পাৰ্ট 1 হৈ গ'ল। তাৰপিছত আহিলে পাৰ্ট 2, পাৰ্ট 2ত মেথছ ৰাখিব পাৰে, মেথছ পাৰ্ট 2, আৰু পাৰ্ট 3 থাকে ৰিজনিং এইটো পাৰ্ট 3। তাৰপিছত পাৰ্ট 4ত আহে ইংলিছ, এইটো 4ত টপিক 4ত ৰাখি দিলোঁ। এতিয়া ইয়াতে বেছি ইম্পৰ্টেণ্ট হয় যিটো আসাম GK, এই পাৰ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বা ই মুখ্য ভূমিকা পালন কৰে যিকোনো পৰীক্ষাতে, অকল অসম আৰক্ষী বুলিয়ে নহয়, যিকোনো পৰীক্ষাতে ই মূল ভূমিকা পালন কৰে। এতিয়া আসাম GK বুলি কোৱাৰ লগে লগে আসাম GKত আমি কি বস্তু চাব লাগিব। আসাম GK ইয়াতে অসমৰ গোটেই বস্তুখিনি ইয়াতে চাব লাগিব। ইয়াত সোমাই যায় হিষ্ট্ৰী, হিষ্ট্ৰী আহে, আসাম হিষ্ট্ৰী 3টা পাৰ্ট আছে ইয়াতে, সেইটো গম পায়, চবে জানেই। তাৰপিছতে আহে পলিটি, তাৰপিছতে আহে জিঅ'গ্ৰাফী। এইকেইটা পাৰ্ট বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত আৰু এটা থাকে আৰ্ট এণ্ড কালচাৰ, এই টপিকখিনি ইয়াতে থাকে। গোটেইখিনি ইয়াত চাব লাগিব বহুত বেছি ভালকৈ, এইটো মানে ইম্পৰ্টেণ্টলি চাব লাগিব। তাৰপিছতে এইকেইটা চোৱাৰ পাছত ইয়াৰে মূল, তাৰপিছত আহে আপোনাৰ ইংলিছ, মেথছ আহিলে মেথছৰ যিখিনি টপিক সেইখিনি কি আহে, ইয়াতে নাম্বাৰ ছিষ্টেম থাকে, ইম্পৰ্টেণ্ট নাম্বাৰ ছিষ্টেম বহুত বেছি ইম্পৰ্টেণ্ট হয়। যিখিনি ইম্পৰ্টেণ্ট টপিক সেইখিনিহে মই কৈ দিছোঁ। যিখিনি নাম্বাৰ ছিষ্টেম আহে ইয়াতে টাইম এণ্ড ৱৰ্কৰ ওপৰত আহে, তাৰপিছত আহে ৰেচিঅ' প্ৰপৰ্শ্যন আহে, তাৰপাছতে আহে HCF আৰু LCM, এইটো ইম্পৰ্টেণ্ট টপিক, এইখিনি আহে। তাৰপিছতে ইয়াতে চিম্পুল ইণ্টাৰেষ্টটো আহে আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট, ইয়াৰ ওপৰত কুৱেশ্যন আহে। তাৰপিছত ডিষ্টেঞ্চৰ ওপৰত আহে কুৱেশ্যন, এইকেইটা ইম্পৰ্টেণ্ট টপিক, এইকেইটা চাবই লাগিব। ABUB কাৰণে এইকেইটা ইম্পৰ্টেণ্ট টপিক হয়, ইয়াৰ পৰা কুৱেশ্যন আহে। তাৰপিছত ৰিজনিঙৰ যিখিনি মূল টপিক, বুলি ক'লে আপোনাৰ বিভিন্ন ধৰণৰ আহে। ইয়াতে এনালজি আহে, কডিং ডিকডিং আহে, এইখিনি ইম্পৰ্টেণ্ট টপিক হয়, কডিং ডিকডিং। তাৰপিছত আহে নাম্বাৰ চিৰিজৰ ওপৰত কুৱেশ্যন আহে, এইটোৰ পৰা বহুত আহে নাম্বাৰ চিৰিজৰ ওপৰত। তাৰপিছত চিটিং এৰেঞ্জমেণ্ট বুলি এটা আছে, ইয়াৰ ওপৰতো কুৱেশ্যন
দেখিবলৈ পোৱা যায় বা আহে, প্ৰায় আহি থাকে। চিটিং এৰেঞ্জমেণ্ট, ইয়াৰ পৰা কুৱেশ্যন আহে। ইয়াত এইখিনি ৰিজনিঙৰ এইখিনি ইম্পৰ্টেণ্ট হয় ABUB কাৰণে বিশেষকৈ। বাকী চিলেবাছ মই কোৱা নাই, SI কাৰণে এইটো বেলেগ হৈ যায়। ইয়াতে চিলেবাছটো SI কাৰণে অলপ বেলেগ, কিন্তু ABUB কাৰণে এইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা বেছিকৰ পৰা মানে এডভান্স লেভেললৈকে গোটেই কুৱেশ্যনখিনি চালে হৈ যায় ABUB কাৰণে। তাৰপিছত ইংলিছ বুলি ক'লে এইটো এটা মেইন ছাবজেক্ট বা মেইন এটা পাৰ্ট হয় ইংলিছ বুলি ক'লে আপোনাৰ ভকেবুলাৰী আহে। ইয়াতে ভকেব এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ভকেব। তাৰপিছত আহে চিননিমছ আহে। চিননিমছটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। চিননিমছ বহুত বেছি ইম্পৰ্টেণ্ট। তাৰপিছত চিননিম আৰু এণ্টনিমছ এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। চিননিম আৰু এণ্টনিমছ এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট ছাবজেক্ট হয়। এতিয়া আহেই চিননিম আৰু এণ্টনিমছ এইকেইটা অহাৰ পাছত তাৰপিছত আৰু এটা চিম্পল টেন্স থাকে, টেন্স দিয়ে। তাৰপিছত আহে আপোনাৰ প্ৰিপজিশ্যন কেতিয়াবা আহে। প্ৰিপজিশ্যনটো কেতিয়াবা দিয়ে, কেতিয়াবা নিদিয়ে, কিন্তু চাব লাগে এই প্ৰিপজিশ্যনটো ইম্পৰ্টেণ্ট চাই থ'ব। এইটো দৰকাৰ হয় প্ৰিপজিশ্যনটো এইটো চোৱাৰ পাছত তাৰপিছত ইয়াতে আহে আপোনাৰ যিখন ইয়াতে পাৰ্ট থাকে কিমানৰ আহে। আছাম পুলিচৰ যিখন ABUB যিখন ইয়াতে পেপাৰ থাকে, ABUB যিখন পেপাৰখনত ইয়াতে 100টা কুৱেশ্যন আহে। 100টা কুৱেশ্যন আপোনাৰ আহে আৰু এই 100টা কুৱেশ্যন অহাত ইয়াতে মাৰ্ক থাকিব আপোনাৰ 50। প্ৰতিটোত হাফ মাৰ্ককৈ থাকে, দিয়া থাকে। গতিকে টোটেল হ'ল 50। বাকী ফিজিকেলটো আছে, ফিজিকেলৰ সেইখিনি কথা পাছত আলোচনা কৰিম। গতিকে এইটো হৈছে সম্পূৰ্ণ চিলেবাছটো। আপোনাৰ এই বস্তুখিনি চালেই আপোনাৰ মানে এক্সামটো ক্লিয়াৰ হোৱাৰ চান্স বহুত বেছি থাকে, ক্লিয়াৰ হয়। এইখিনি সম্পূৰ্ণ যিটো চিলেবাছ হয় এইটো গোটেইটো এইটোৱে হয়। ইয়াতে মূল ভূমিকা পালন কৰে বা মেইন যিটো পাৰ্ট, সেই মেইন পাৰ্টটো হৈছে আপোনাৰ আছাম জিকে। এই আছাম জিকেৰ পৰা 40টা কুৱেশ্যন ইয়াত দেখিবলৈ পোৱা যায়। 40টা কুৱেশ্যন আমি ইয়াত দেখোঁ। ইয়াৰ পৰা 20 নম্বৰ আমাৰ আহে, ইয়াৰ পৰা 10 নম্বৰ আহে, ইয়াৰ পৰা 10 মাৰ্কছ আহে আৰু ইয়াৰ পৰা 10 মাৰ্কছ আহে। টোটেল 50 মাৰ্কছ। টোটেল থাকিলে আপোনাৰ 50 মাৰ্কছ। এই 50 মাৰ্কছৰ গোটেই মূল ভূমিকাটো পালন কৰি এই 40 নম্বৰ। এই 40 নম্বৰৰ ভিতৰত আপুনি ইয়াতে মিনিমাম 34টা কুৱেশ্যন আপুনি শুদ্ধ কৰিবই লাগিব। আৰু এইখিনি বস্তু শুদ্ধ কৰিবলৈ যোৱাৰ আগত বা শুদ্ধ কৰিবলৈ হ'লে আপুনি আছাম হিষ্ট্ৰী ভালকৈ জানিব লাগিব। ভালকৈ আছাম পলিটি জানিব লাগিব, আছাম জিঅ'গ্ৰাফী জানিব লাগিব, আছাম আৰ্ট এণ্ড কালচাৰ এই বস্তুখিনি জানিব লাগিব। এইখিনি জানিলেহে ইয়াতে এই 32 বা 34টা কুৱেশ্যন শুদ্ধ কৰিব পৰা যায়। আৰু ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট বস্তু সোমাই থাকে, ইয়াত কাৰেণ্ট এফেয়াৰ্ছ সোমাই থাকে। এই যিটো কাৰেণ্ট এফেয়াৰ্ছ, এই কাৰেণ্ট এফেয়াৰ্ছ যিটো কাৰেণ্ট এফেয়াৰ্ছ সোমাই থাকে, সেই কাৰেণ্ট এফেয়াৰ্ছে ইয়াতে মুখ্য ভূমিকা পালন কৰে। এই কাৰেণ্ট এফেয়াৰ্ছখিনি চাবলৈ হ'লে আপুনি দৈনিক নিউজ পেপাৰ হওক, ভিডিঅ' এনালাইচিছ বা ভিডিঅ' ইয়াতে ইউটিউবত দিয়া থাকে। ইয়াতে SPM থাকে, SPM IS একাডেমি বুলি এটা ইউটিউব চেনেল আছে, সেই তাতে SPM IS একাডেমি এই চেনেলটোৱে আপোনাৰ ধুনীয়াকৈ দিয়া থাকে। গোটেই বস্তুখিনি তেওঁলোকে বুজায় সদায়। আছাম ট্ৰিবিউন হওক বা তাত তেনেকুৱা এইটো হিন্দী চেনেল চাব পাৰে, তাত ধুনীয়াকৈ দিয়া থাকে। এইটো এই কাৰেণ্ট এফেয়াৰ্ছখিনি ধুনীয়াকৈ চাব লাগিব। গতিকে এইখিনি বস্তু বেছি ইম্পৰ্টেণ্ট দিব লাগিব। আছাম পাৰ্টটো দিব লাগিব। ইণ্ডিয়ান পলিটি 2-এটা কুৱেশ্যন আহে বা ইণ্ডিয়ান হিষ্ট্ৰী 2-এটা কুৱেশ্যন আহে, ইণ্ডিয়ানৰ আৰ্ট এণ্ড কালচাৰো আহে, কিন্তু বহুত বেছি ফ'কাছ হয়। মেইনলি ফ'কাছ কৰিব লাগিব আপুনি আছাম জিকে। অসমৰ গোটেই পাৰ্টখিনি ইয়াতে সম্পূৰ্ণ ক্লিয়াৰ কৰিব লাগিব, তেতিয়াহে আপুনি এটা ভাল মাৰ্ক পাব পাৰিব। আৰু যেতিয়া 50ৰ ভিতৰত 38 আৰু 40 সেইটো পাবই লাগিব। কম্পিটিশ্যন কিমান সেইটো
গম পায়, যিখিনি আগতে পৰীক্ষা দিছে, পৰীক্ষা দি এইখিনি কম্পিটিশ্যন কেনেকুৱা হয় গম পায়। কোনোবাই যোৱাবাৰ 33 পায়ো পোৱা নাই, 50 ভিতৰত 33 পায়ো পোৱা নাই, কিন্তু 35 যিখিনিয়ে পাইছিলে বা 35+ যিখিনিয়ে পাইছে সেইখিনি কিন্তু চাকৰি হৈ গ'ল বা তেওঁলোকে চাকৰি কৰি আছে এতিয়া ট্ৰেইনিঙত। গতিকে ভাল মাৰ্ক এটা পাবলৈ হ'লে আসাম পাঠটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। কি পঢ়িব লাগে, কেনেকুৱা ধৰণৰ কিতাপ পঢ়িব লাগে সেই সম্পৰ্কে পাছত ভিডিঅ' দিয়া হ'ব বা ভিডিঅ' দিম। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'খিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সম্পূৰ্ণ দি থাকিম। ইয়াৰে তাৰপিছত আমি আলোচনা কৰিম ইয়াৰ নেক্সট যিটো নেক্সট পাৰ্টত আমি আলোচনা কৰিম আসাম পুলিচ SI, আসাম পুলিচ SI যিটো চিলেবাছ হয় সেই চিলেবাছ সম্পৰ্কে আমি ভালদৰে আলোচনা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলোকে ধন্যবাদ।